নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম ষ্টুডেণ্ট গাইডলৈ প্ৰত্যেককে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটোৰ পৰা 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ কি প্ৰশ্ন আহিছে অৰ্থাৎ 1 মাৰ্কছৰ কোৱেশ্চন কিটা আজি চাম দেই 1 মাৰ্কছৰ কি কোৱেশ্চন আহিছে সেইখিনি আমি আজি আলোচনা কৰিম গতিকে পলম নকৰি ভিডিঅটো আমি আৰম্ভ কৰো প্ৰথম প্ৰশ্নটো কি সুধিছে ইয়াতে চোৱা প্ৰথম প্ৰশ্নটো তোমালোকক সুধিছে যে লক্ষ্য বস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব 2019 বৰ্ষত সুধিছে প্ৰথমতে আমাক কি সুধিছে আমাক উত্তল লেন্সৰ কথা সুধিছে দেই আমি লক্ষ্য বস্তুটো এনেকুৱা কোনখিনি জেগাত ৰাখিব লাগিব যাৰ বাবে আমি প্ৰতিবিম্বটো একেবাৰে লক্ষ্য বস্তুটোৰ সমান আকাৰত পাম আৰু সৎ পাম সৎ কোনবিলাক যোনবিলাক বস্তু আমি স্ক্ৰীনত দেখা পাওঁ সেইবিলাকক কয় সৎ আৰু যোনবিলাক বস্তু আমি স্ক্ৰীনত দেখা নাপাওঁ সেইবিলাকক কয় অসৎ তো গতিকে এতিয়া ইয়াতে যদি চাও আমি উত্তৰ হ'ব ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত এইটো মই তোমালোকক আঁকি পেলাই দেখাইছো তেতিয়া ভালদৰে বুজি পাবা চোৱা ইয়াতে আছে এয়া আছে ফোকাস দৈৰ্ঘ্য আৰু এয়া হৈছে ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব অৰ্থাৎ টুৱাইচেপ এতিয়া আমি যদি টুৱাইচেপত ইয়াতে লক্ষ্য বস্তুটো ৰাখো ধৰি লোৱা এইটো লক্ষ্য বস্তু ওকে লক্ষ্য বস্তু ইয়াতে ৰাখিলো এতিয়া ইয়াৰ পৰা যদি আমি ৰশ্মি চিত্ৰসমূহ অংকন কৰো তেতিয়া কেনেকুৱাকে হ'ব ইয়াৰ পৰা আহিব চিধাই আহি পেলাই ইয়াৰ পৰা কলৈকে যাব ইয়াৰ পৰা এফৰ মাজেৰেকে এনেকে গুচি যাব এইডাল এডাল গ'ল দ্বিতীয়তে আঁকিব লাগিলে কি হ'ব কৰ পৰা যাব ইয়াৰ পৰা ফোকাস দৈৰ্ঘ্যৰ মাজেৰে আহি পেলাই ইয়াতে কি হ'ব এইটো বেন্ড হৈ যাব ইয়াতে বেন্ড হৈ এনেকে যাব এনেকে ইয়াতে যাব ঠিক আছে তো এতিয়া চোৱা আৰু ৰশ্মি চিত্ৰসমূহ আঁকোতে তোমালোকে ইয়াতে এই কাৰ চিন কেইডাল দিবা কোনটো সাইডৰ পৰা কোনটো সাইডে ৰশ্মি সমূহ গৈছে এনেকে কাৰ চিনৰ সহায়ত দেখুৱাব লাগিব নহলে কিন্তু কাটি দিব পৰীক্ষাত তো গতিকে এতিয়া ইয়াতে ক'ত জইন হৈছে জইন হোৱা বিন্দুটোত এনেকে মিলাই দিয়া ইয়াতে মিলাই দিয়া চোৱা ইয়াতে ধৰি লোৱা এইটো আছিলে তোমাৰ লক্ষ্য বস্তু এ বি নামাকৰণ কৰা এ বি আৰু ইয়াতে তোমাৰ যদি নামাকৰণ কৰা কেনেকুৱা হ'ব বি এ আমি উলটা আমি উত্তল লেন্সৰ ক্ষেত্ৰত কি হৈছে এইটো ৰশ্মি চিত্ৰটো মানে যিটো প্ৰতিবিম্ব সেইটো উলুটা দেখা গৈছে ঠিক আছে তো গতিকে এইটো চোৱা লক্ষ্য বস্তু আৰু প্ৰতিবিম্ব একেবাৰে সমান দেখিছেনে সমান আকাৰৰ হৈছে তো গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি তোমালোকে এইটো ধুনীয়াকে আঁকি লৈ ল'বা আৰু যদি স্ক্ৰীনশ্বট মাৰিব খোজা স্ক্ৰীনশ্বট মাৰি লৈ ল'বা ওকে দ্বিতীয় প্ৰশ্নটো কি আহিছে আমি চাও খুব সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবা ওকে তো আমি সৰু আখৰবোৰ পঢ়িবলৈ হলে আমি কি লেন্স ব্যৱহাৰ কৰিম উত্তল লেন্স ব্যৱহাৰ কৰিম অবতলটো নহয় উত্তল লেন্স ব্যৱহাৰ কৰিম ঠিক আছে ইয়াতে এটা উত্তৰ পালো উত্তল লেন্স দ্বিতীয়তে ইয়াতে দুটা ফোকাস দৈৰ্ঘ্যও দিয়া আছে কোনটো ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স ব্যৱহাৰ কৰিবা চোৱা যিমানে কম ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স ব্যৱহাৰ কৰিবা সিমানে তোমাৰ ম্যাগনিফিকেশনটো ভাল হ'ব অৰ্থাৎ অসমীয়াত চাগে বিবৰ্ধন বুলি কয় বিবৰ্ধনটো ভাল হ'ব তাৰ মানে তুমি ডাঙৰকে দেখিবা ভালকে দেখিবা তো গতিকে ইয়াতে কোনটোৰ ফোকাস দৈৰ্ঘ্য কম আছে অপচন বি 5 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স আমি ব্যৱহাৰ কৰিম তাৰ পাছত এইটো আহিছিলে তোমাৰ 2020 বৰ্ষত দেই তৃতীয় প্ৰশ্নটো চোৱা এইটো প্ৰশ্ন এবাৰ যদি তুমি ভালকে চোৱা 1 নম্বৰ প্ৰশ্নটো যিটো আমি আলোচনা কৰিলো সেইটো আহিছিলে তোমাৰ 2019 বৰ্ষত হুবহু সেই প্ৰশ্নটোৱে একেখিনি তোমাৰ অপচন একেটা প্ৰশ্ন চব গোটেইখিনি একে 2022 বৰ্ষত দি দিছে দেখিছানে কেনেকুৱা কে তোমাৰ মানে কমন আহিছে তো এইটো তোমাৰ কি হ'ব ফোকাস দৈৰ্ঘ্যৰ দুগুণ ফোকাস দৈৰ্ঘ্যৰ দূৰত্বত ৰাখিব লাগিব তাৰ পাছত 4 নম্বৰ প্ৰশ্নটো কি দিছে আমি চাও অবতল দাপোনে গঠিত প্ৰতিবিম্ব কেনেকুৱা হয় অবতল দাপোনে যে প্ৰতিবিম্বসমূহ গঠন কৰে কেনেকুৱা হয়
তো গতিকে এইটোৰ কাৰণে মনত ৰাখিবা অবতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব সদায় অসৎ হয় আৰু লগতে বিবৰ্ধিত হয় তাৰ মানে ম্যাগনিফিকেশনটো বেছি হয় তাৰ মানে ভাল হয় ডাঙৰ আকাৰত দেখা যায় ঠিক আছে অপচন হ'ব সি আৰু যদি এইটো উত্তল থাকিলে হয় উত্তলৰ ক্ষেত্ৰত কিন্তু সৎ প্ৰতিবিম্ব হয় তাৰ পাছত 5 নম্বৰটো চোৱা কি দিছে কাচৰ প্ৰতিহৰণাংক 1.5 হলে কাচত পোহৰৰ দ্ৰুতি হ'ব চোৱা ইয়াতে আমাক কি দিয়া আছে প্ৰতিহৰণাংক দিয়া আছে প্ৰতিহৰণাংক কিমান কৈছে প্ৰতিহৰণাংক আমাক কৈছে 1.5 ঠিক আছে 1.5 ওকে তো এতিয়া আমাৰ দ্ৰুতি উলিয়াব দিছে দ্ৰুতি আমি ক ভি আমি যেটো এটা ফৰ্মুলা তোমালোকক সূত্ৰ এটা দিয়া আছে কিতাপত v is equal to c by n v টোৱে কি বুজায় কাচত পোহৰৰ দ্ৰুতি বুজাব আৰু c টোৱে কি বুজায় c টোৱে বুজাব বায়ুত পোহৰৰ দ্ৰুতি বায়ুত শূন্যত পোহৰৰ দ্ৰুতি c টোৱে বুজাব শূন্যত পোহৰৰ দ্ৰুতি আৰু শূন্যত পোহৰৰ দ্ৰুতি কিমান হয় কিতাপত তোমালোকক দিয়া আছে হয়নে এইটো কিমান আছিলে শূন্যত পোহৰৰ দ্ৰুতি 3 into 10 to the power 8 এইটো দিয়া আছে এইটো মনত ৰাখিব লাগিব শূন্যত পোহৰৰ দ্ৰুতি 3 into 10 to the power 8 meter per second ওকে মিটাৰ per second এতিয়া চোৱা এতিয়া এইটোত যদি আমি সূত্ৰটোত বহাবলৈ যাও কেনেকে হ'ব ওপৰত 3 into 10 to the power 8 meter per second আৰু তলত আমাক কি দিয়া আছে তলত আমাক দিয়া আছে কাচৰ প্ৰতিহৰণাংক অৰ্থাৎ এইটো n আমাক কিমান দিয়া আছে 1.5 আমাক n দিয়া আছে এতিয়া তুমি কি কৰিবা তোমালোকে 3 ক 1.5 এৰে ডিভাইড কৰা কিমান ওলাব হৰণ কৰিলে এইটো ওলাব 2 into 10 to the power 8 meter per second এতিয়া ইয়াতে চোৱা ইয়াতে আছে অপচন A অপচন এটো দিছে 2 into 10 to the power 8 meter per second যেটো আমাৰ শুদ্ধ অপচন এটো হৈছিলে 2023 বৰ্ষত তাৰ পাছত চোৱা তোমালোকে 6 নম্বৰ প্ৰশ্নটো চোৱা এখন গোলাকাৰ দাপোন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স ইয়াতে কি কৈছে দাপোন আৰু লেন্সৰ কথা কৈছে দেই এক্সকিউজ মি ইয়াতে দাপোন কৈছে আৰু কাৰ কথা কৈছে লেন্সৰ কথা কৈছে এইটো স্পেলিংটো ভুল হৈ আছে লেন্সৰ কথা কৈছে দাপোন আৰু লেন্সৰ কথা কৈছে চাবা কৈছে এখন দাপোন গোলাকাৰ দাপোন আৰু এখন গোলাকাৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য 1-15 সেন্টিমিটাৰ কৈছে ইহতৰ প্ৰকৃতি কেনেকুৱা উত্তল হ'ব নে অবতল হ'ব নে দাপোনখন অবতল হ'ব লেন্সখন উত্তল হ'ব নে দাপোনখন উত্তল হ'ব নে লেন্সখন অবতল হ'ব কোনটো হ'ব এই দুটাটো নহয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব দুইখন হ'ব উত্তল কিয়নো তোমালোকে যদি চোৱা ইয়াতে কি আছে ঋণাত্মক চিন এডাল দেখিছানে f is equal -15 centimeter দেখুৱা আছে ইয়াতে হয়নে তো গতিকে তোমালোকে জানিবা যে এই অবতল দাপোন আৰু লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্যটো সদায় নিগেটিভ হয় ঋণাত্মক হয় গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে দাপোন আৰু লেন্সখন অবতল হ'ব উত্তৰ বি তাৰ পাছত আমি 7 নম্বৰ প্ৰশ্নটো কি দিছে চাও 7 নম্বৰ প্ৰশ্নটোত উলিয়াব দিছে যে এজন লৰাই তেওঁৰ চকুৰ পৰা 17 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু দেখা নাপায় কিমান দূৰত্বত দেখা নাপায় 17 সেন্টিমিটাৰ দূৰত্বত থকা বস্তু দেখা নাপায় কিন্তু 40 সেন্টিমিটাৰতকৈ অধিক দূৰত ৰাখিলে দেখা পায় তাৰ মানে ইয়াৰ পৰা কি গম পাইছা যে লৰাজনে ওচৰৰ বস্তু দেখা নাপায় দূৰৰ বস্তু দেখা পায় গতিকে এই বিকাৰটোৰ শুধৰণিৰ কাৰণে তেখেতে বা লৰাটোৱে কি ধৰণৰ লেন্স বা দাপোন যি আছে লেন্স ব্যৱহাৰ কৰিব দাপোন নহয় লেন্স ব্যৱহাৰ কৰিব ঠিক আছে অবতল নে উত্তল চোৱা এতিয়া আমি তাৰ কাৰণে জানিব লাগিব লৰাজনৰ বেমাৰটো কি হৈছে লৰাজনৰ বেমাৰটো হৈছে যে ওচৰৰ বস্তু দেখা নাপায় দূৰৰ বস্তু দেখা পায় এইটো কওঁ আমি হাইপাৰমেট্ৰোপিয়া আৰু হাইপাৰমেট্ৰোপিয়া বেমাৰটো হলে কি লেন্স পৰিধান কৰিব লাগে উত্তল লেন্স
ঠিক আছে আৰু যদি মায়োপিয়া হয় ইয়াৰ উলুটাটো হ'ব মায়োপিয়া যদি ওচৰৰ বস্তু দেখা পায় দূৰৰ বস্তু দেখা নাপায় তেতিয়া সেইটো আছিলে মায়োপিয়া আৰু মায়োপিয়া হলে ল'ৰাজনে কি ব্যৱহাৰ কৰিব লাগিলে হয় অবতল লেন্স তো এইটো আছিলে তাৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি আহিছে 2024 বৰ্ষত আহিছে অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্ব অসৎ এইটো জানো আমি অবতল দাপোনৰ প্ৰতিবিম্ব অসৎ হয় থিয় হয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ হয় কি কৈছে লক্ষ্য বস্তুতকৈ ডাঙৰ হয় তিনিটা বস্তু ইয়াতে দিয়া আছে এতিয়া আমাক সুধিছে যে লক্ষ্য বস্তুৰ অৱস্থান কি হ'ব যে যদি অবতল দাপোন এখনত কি হয় প্ৰতিবিম্বটো যদি অসৎ থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰকৈ গঠন হ'ব লাগে তেনেহলে আমি লক্ষ্য বস্তুটো কোনখিনি জেগাত ৰাখিব লাগিব তাৰ কাৰণে আমি এইটো আঁকি পেলাই চাব লাগিব তোমালোকে এনেকুৱা ধৰণৰ হেৰিবোৰ সদায় আঁকি চাবা দেই প্ৰথমতে আমি এনেকে এটা আঁকি লৈছো তাৰ পাছত ইয়াতে আমি দাপোনখন আঁকিম দাপোনখন কি দাপোন অবতল দাপোন এইখন অবতল দাপোন অকণমান বেকা হৈ থাকিলে এইখন অবতল দাপোন এতিয়া আমি লক্ষ্য বস্তুটো ক'ত ল'ব লাগিব এইখিনি হৈছে ফোকাস দৈৰ্ঘ্য এইখিনি 2SF ঠিক আছে নাইবা আমি C বুলিও কওঁ চেণ্টাৰ অফ কাৰ্ভেচাৰ এতিয়া চোৱা এইটোত যদি চোৱা উত্তৰটো হ'ব যে মেৰু আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত ৰাখিব লাগিব দাপোনখনৰ মেৰু আৰু ফোকাস দৈৰ্ঘ্যৰ মাজত ৰাখিব লাগিব চাবা এইটো হৈছে ফোকাস দৈৰ্ঘ্য আৰু এইটো হৈছে দাপোনৰ মেৰু মই এটা বেলেগ কালাৰ ইউজ কৰিছো এইটো হৈছে মেৰু ওকে ধৰি লোৱা এইটো মই O বুলি লিখিছো এতিয়া ইয়াৰে যদি মাজত মই ৰশ্মি লক্ষ্য বস্তুটো লওঁ ধৰি লোৱা এইটো লক্ষ্য বস্তুটো আমি ক'ত ৰাখিম ফোকাস দৈৰ্ঘ্য আৰু দাপোনৰ মেৰুৰ মাজত ৰাখিছো এতিয়া ইয়াৰ পৰা তুমি চিত্ৰখিনি আঁকাচোন ৰশ্মি চিত্ৰখিনি আঁকা কেনেকুৱাকে পাবা প্ৰথমতে যদি চোৱা এনেকে আহিব এনেকে আহি ইয়াতে খুন্দা লাগিব ওকে খুন্দা লাগি কোন পিনে যাব খুন্দা লাগি পেলাই এনেকে উভতি যাব ঠিক আছে তাৰ পাছত নেক্সটটো চোৱা নেক্সট ক'ৰ পৰা যাব 2SF চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে এনেকে যাব গৈ পেলাই ক'লৈ যাব এইখিনিলৈকে যাব এতিয়া আমি ৰশ্মি চিত্ৰটো প্ৰতিবিম্বটো কোন পিনে গঠন হ'ব প্ৰতিবিম্ব গঠন হ'ব এইটো সাইডে এইখিনি এনেকে আগবঢ়াই আনা এইখিনি আগবঢ়াই আনি এনেকে ক'ত জইন লাগিছে ইপিনে দাপোনৰ পিছপিনে আৰু জইন লগা জেগাখিনিত এইখিনি দীঘলকে টানি দিয়া এয়া দেখিছেনে এইটো হ'ব প্ৰতিবিম্ব এতিয়া চোৱা প্ৰতিবিম্বটো যদি তোমালোকে ভালদৰে চোৱা এইটো কি আছিলে এইটো থিয় অৰ্থাৎ উলুটা নাই হোৱা আগতে যেনেকৈ আমি উলুটা প্ৰতিবিম্ব গঠন হৈছিলে এইটো থিয় মূৰটো যদি ওপৰত আছে প্ৰতিবিম্বটোৰো মূৰটো ওপৰত আছে হয়নে আৰু চোৱা লক্ষ্য বস্তুতকৈ কিমান ডাঙৰ হয়নে তো গতিকে আমি ক'ত ৰাখিব লাগিব উত্তৰ ডি তোমালোকে পৰীক্ষাত এই গোটেই কেইটা অপচনে আঁকি চাবা কোনটোত এনেকুৱা ধৰণৰ দেখা পাবা যিটোত দেখা পাবা সেইটোৱে হ'ব শুদ্ধ উত্তৰ আৰু এনেকুৱা ৰশ্মি চিত্ৰসমূহ আঁকিবলৈ বৰ সহজ কেৱল নিয়ম কেইটা মনত ৰাখিলে হ'ল কোন কেইটা কিহৰ মাজেৰে যায় কোন কেইটা ফোকাস দৈৰ্ঘ্যৰ মাজেৰে যায় হয়নে এনেকুৱা নিয়ম বিলাক মনত ৰাখিবা যিকোনো দিলেই তোমালোকে আঁকিব পাৰিবা তাৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কি দিছে চাৰিটা মাধ্যম P Q R S এছৰ ক্ষেত্ৰত প্ৰতিহৰণাংক ক্ৰমে 1.23 1.5 1.25 and 2 কোনটো মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব এতিয়া চোৱা একেই প্ৰশ্ন দেখিছেনে দ্বিতীয়বাৰ সুধিছে একেই ফৰ্মুলা ইউজ কৰা উত্তৰটো পাই যাবা আমাক চাৰিটা মাধ্যম দিয়া আছে P Q R S ওকে চাৰিওটাৰ ক্ষেত্ৰত আমাৰ প্ৰতিহৰণাংক কিমান দিয়া আছে Pৰ ক্ষেত্ৰত দিয়া আছে 1.23 Qৰ ক্ষেত্ৰত দিয়া আছে 1.5 Rৰ ক্ষেত্ৰত 1.25 আৰু Sৰ ক্ষেত্ৰত 2 অৰ্থাৎ প্ৰতিহৰণাংক মানে N ঠিক আছে আমি ফৰ্মুলাটো কি পাইছিলো
দ্ৰুতি উলিয়াবলৈ হলে আমি v is equal c by n পাইছিলো হয়নে c by n পাইছিলো তো গতিকে প্ৰতিটোৰ ক্ষেত্ৰতে কৰি চোৱা কি ওলাব চোৱা p ৰ ক্ষেত্ৰত যদি আমি চাও এইপিনে আঁকিছো মই p ৰ ক্ষেত্ৰত যদি চাও আমি p ৰ ক্ষেত্ৰত আমি c ৰ মান কিমান আছিলে 3 into 10 to the power 8 অৰ্থাৎ শূন্য পোহৰৰ দ্ৰুতি 3 into 10 to the power 8 আছিলে হয়নে এইটো c ৰ মান তো গতিকে p ৰ ক্ষেত্ৰত n ৰ মান আমাক দিয়া আছে 1.2523 তাৰ পাছত এইপিনে আকা এইপিনে লিখা q ৰ ক্ষেত্ৰত এইখিনি মই মুছি দিছো হা q ৰ ক্ষেত্ৰত এইপিনে লিখা q ৰ ক্ষেত্ৰত যদি চাও আমি ওপৰত 3 into 10 to the power 8 আৰু n ৰ মান দিয়া আছে 1.5 তেনেকে তোমালোকে r ৰ ক্ষেত্ৰত চোৱা r ৰ ক্ষেত্ৰত যদি চোৱা ওপৰত 3 into 10 to the 10 to the power 8 by 1.25 আৰু ইপিনে তোমালোকে s ৰ ক্ষেত্ৰত চোৱা s ৰ ক্ষেত্ৰতো একেই 3 into 10 to the power 8 s ৰ ক্ষেত্ৰত n দিয়া আছে 2 গতিকে কিমান হয় এইখিনি মাল্টিপ্লাই কৰা ধুনীয়াকে ওলাই যাব তো গতিকে p ৰ ক্ষেত্ৰত যদি চোৱা ইয়াতে কি ওলাব 3 1.23 ৰে ডিভাইড কৰিলে ওলাব 2 into 2.44 into 10 to the power 8 q ৰ ক্ষেত্ৰত ওলাব 2 into 10 to the power 8 okay r ৰ ক্ষেত্ৰত ওলাব 2.4 into 10 to the power 8 আৰু এইটো আছিলে s ৰ ক্ষেত্ৰত ওলাব 3 2 ৰে ডিভাইড কৰা 2 into sorry এইটো 1.5 into 10 to the power 8 গতিকে কোনটোত বেছি দেখিছা তোমালোকে পিত তোমালোকে বেছি দেখিছা হয়নে তো উত্তৰ আমাৰ কি হ'ব আমাৰ সুধিছে পোহৰৰ দ্ৰুতি ক'ত বেছি হ'ব পিত বেছি হ'ব আমি এইটো নকৰাকেও কৰিব পাৰি কেনেকে যোনটো তোমাৰ প্ৰতিসৰণাংক বেছি দিয়া আছে ইয়াৰে যদি চোৱা সবতচাই বেছি প্ৰতিসৰণাংক বেছি নহয় কম কোনটোত কম আছে প্ৰতিসৰণাংক যোনটোত কম তাৰে পোহৰৰ দ্ৰুতিটো বেছি হ'ব হয়নে পিত কম আছে গতিকে পিটোত বেছি হ'ব এইটো উত্তৰ কেইটা তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা তাৰ পাছত চোৱা 10 নম্বৰটো কি দিছে অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 20 সেন্টিমিটাৰ লেন্সখনৰ ক্ষমতা কিমান হ'ব এতিয়া আমাক ক্ষমতা উলিয়াব দিছে 2025 বৰ্ষত আহিছে দেই এতিয়া চোৱা অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান দিছে f is equal 20 সেন্টিমিটাৰ তো এইটোক সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিলে আমাৰ কিমান হ'ব 0.2 মিটাৰ এতিয়া মনত ৰাখিবা অবতল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্য কি হয় নিগেটিভ হয় ঋণাত্মক হয় তো গতিকে ইয়াতে ফোকাস দৈৰ্ঘ্য কিমান হ'ব -0.2 মিটাৰ এতিয়া আমাক ক্ষমতা উলিয়াবলৈ দিছে তো ক্ষমতা উলিওৱা সূত্ৰটো কি আছিলে ক্ষমতা উলিওৱা সূত্ৰটো আছিলে p is equal 1 by f তো গতিকে আমাক f দিয়া আছে 1 by -0.2 মিটাৰ এইটো মাল্টিপ্লাই কৰা কিমান ওলাব সৰি ডিভাইড কৰা এইটো ডিভাইড কৰিলে ওলাব ইয়াতে -5 ডায়োপ্টাৰ ইয়াতে উত্তৰ কোনটো আছে চোৱা -5 ডায়োপ্টাৰ আছিলে অপচন এ চোৱা কিমান সহজ প্ৰশ্ন দিছে খালি তোমালোকে এই কোনটোৰ ক্ষেত্ৰত নিগেটিভ কোনটোৰ ক্ষেত্ৰত পজিটিভ এইখিনি বস্তু মনত ৰাখিবা দেই তাৰ পাছত চোৱা এজন লৰাই 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোনেৰে এইবাৰ দাপোনৰ কথা সুধিছে দেই এটা অনুশীলন কৰিছে তেওঁ এটা লক্ষ্য বস্তু দাপোনৰ পৰা 15 সেন্টিমিটাৰ দূৰত্বত ৰাখিলে প্ৰতিবিম্ব কোট গঠন হ'ব এইটোত চোৱা আমাক কি দিয়া আছে প্ৰথমতে আমাক দিয়াই থকাখিনি চাও আমাক দিয়া আছে ইয়াতে লক্ষ্য বস্তুৰ দূৰত্ব দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব কিমান দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ তাৰ পাছত ফোকাস দৈৰ্ঘ্য দিয়া আছে ফোকাস দৈৰ্ঘ্য কিমান দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে এই দুটা বস্তু দিয়া আছে এতিয়া আমাক উলিয়াব দিছে প্ৰতিবিম্ব কোট গঠন হ'ব
ঠিক আছে এতিয়া আমি এইটো ক্ষেত্ৰতো মনত ৰাখিবা যে অবতল দাপোনৰ ক্ষেত্ৰত অবতল দাপোন আগতে লেন্স আছিলে লেন্সৰ ক্ষেত্ৰত নিগেটিভ হয় কিন্তু দাপোনৰ ক্ষেত্ৰত পজিটিভ হয় কি ফোকাস দৈৰ্ঘ্যটো অবতল দাপোনৰ ক্ষেত্ৰত পজিটিভ হয় অৰ্থাৎ ধনাত্মক হয় তো গতিকে এইটো পজিটিভে থাকিব এতিয়া আমি সূত্ৰমতে কি পাইছিলো সূত্ৰমতে পাইছিলো 1/f is equal 1/v plus 1/u হয়নে আমাক উলিয়াব কি দিছে আমাক উলিয়াব দিছে প্ৰতিবিম্বৰ দূৰত্ব প্ৰতিবিম্ব কত গঠন হব তো প্ৰতিবিম্ব মানে ভি হয়নে ভিটো আমি সাইড উলিয়াই লৈ আনিলো সাইডলৈ বাকি আমাক তোমাৰ ইউ দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব মানে ইউ গতিকে ইউ আমাক দিয়া আছে কিমান 15 সেন্টিমিটাৰ আৰু ফোকাস দৈৰ্ঘ্য দিয়া আছে আমাক 10 সেন্টিমিটাৰ ঠিক আছে তো গতিকে এইটো আমি 1/f ইপিনে আহিব 1/f মানে 1/10 প্লাস ইপিনে 1/15 তো গতিকে এইটো উলিওৱা ইয়াৰ যদি আমি লও ইয়াৰ পৰা 30 আহিব ওপৰত 10 দি 3 টাইমছ ইপিনে 2 টাইমছ 5/30 5 এৰে 1 36 গতিকে আমি কি পালো 1/v is equal to 1/6 আৰু এইটো উলুটাই দিয়া v is equal to 6 অৰ্থাৎ আমি প্ৰতিবিম্বৰ দূৰত্ব আমি প্ৰতিবিম্ব কোট গঠন হব দাপোনৰ সন্মুখত 6 সেন্টিমিটাৰ দূৰত্বত ঠিক আছে দাপোনৰ সন্মুখত 6 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হব এইটো চাই লোৱা তাৰ পাছত খালি ঠাই পূৰণ কৰা আছে খালি ঠাই পূৰণ কৰাত সুধিছে যে গাড়ীৰ পিছফাললৈ চোৱা দাপোনলৈ মানে কি দাপোন ব্যৱহাৰ কৰা হয় গাড়ীৰ পিছফাললৈ চাবলৈ হলে ইয়াতে উত্তল দাপোন ব্যৱহাৰ কৰা হয় উত্তল তাৰ পাছত আছে কম অক্সিজেনৰ উপস্থিতিত পদাৰ্থ দহন কৰিলে ডেছ গেছ উৎপন্ন হয় এইটো কাৰ্বন মনক্সাইড যেতিয়া যিকোনো বস্তু কম অক্সিজেনৰ পৰিমাণত দহন কৰিবা তেতিয়া এটা বিষাক্ত গেছ উৎপন্ন হয় সেইটো হৈছে কাৰ্বন মনক্সাইড তাৰ পাছত 13 নম্বৰ প্ৰশ্নটো চোৱা যদি মাধ্যম এটাত পোহৰৰ দ্ৰুতি ইয়াতে পোহৰৰ দ্ৰুতি দিয়া আছে কিমান 2 × 10⁸ মিটাৰ হয় তেনেহলে মাধ্যমটোৰ প্ৰতিহৰণাংক কিমান একেবাৰে সহজ আমি হেৰিটো পাইছিলো কি v is equal to c/n পাইছিলো হয়নে তো গতিকে ইয়াতে আমাক দিয়া আছে এবাৰ দ্ৰুতি দিয়া আছে ইয়াতে আমাক দ্ৰুতি দিয়া আছে তো গতিকে v2 দিয়া আছে v দিয়া আছে 2 × 10⁸ হয়নে তো গতিকে এটোত কি হ'ব আমাক উলিয়াব লাগিব n c ৰ মান আমি জানো কিমান হ'ব c ৰ মান আমি জানো কিমান আছিলে 3 × 10⁸ হয়নে তো গতিকে আমি এতিয়া কি উলিয়াব লাগিব n উলিয়াব লাগিব তো যদি আমি n টো ইপিনে নিউ n টো ইপিনে নিলে কি হ'ব n is equal to c/v হ'ব c/v হ'ব তো গতিকে ইয়াতে আমাক c কিমান দিয়া আছে c আমাক দিয়া আছে 3 × 10⁸ আৰু ইয়াতে v আমাক দিয়া আছে 2 × 10⁸ এইটো কাটা গল বাকি তোমাৰ উলিওৱা 3 2 ৰে কিমান টাইমছ যাব 1.5 তো গতিকে আমাৰ উলাই গল এইটো n is equal to 1.5 তোমালোকে এইটো ধুনিয়াকে লিখি দিবা এইটো আছিল আকৌ নেক্সট প্ৰশ্নটো কি সুধিছে চোৱা এইটো একেবাৰে শেষৰ প্ৰশ্ন 2017 বৰ্ষত আহিছে লেন্স এখনৰ 1 ডায়োপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া 1 ডায়োপ্টাৰ ক্ষমতা কাক ক'ব যাৰ ফোকাস দৈৰ্ঘ্য 1 হ'ব যি লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ কি হ'ব 1 মিটাৰ হ'ব 1 মিটাৰ হ'ব তেতিয়া হেইটো ক'ব 1 ডায়োপ্টাৰ ক্ষমতা ঠিক আছে এইটো তো এইকিটা আছিলে তোমাৰ 1 মাৰ্কছত আহিছিলে 2000 একেবাৰে 17 বৰ্ষৰ পৰা আচ্ছা তোমালোকক এটা বস্তু মই দেখাই দিছো এইটো যে দাপোনৰ সন্মুখত গঠন হ'ব কেনেকে গম পালা 6 টো দেখি পেলাই এইটো তো দাপোনৰ পিছপিনেও হ'ব পাৰিলে হয় দুইটাই 6 সেন্টিমিটাৰ আছে সৰি এইটো 30 আছে ইয়াতে চোৱা ইয়াতে তো দুইটাই 6 সেন্টিমিটাৰ আছে দুইটাই 6 সেন্টিমিটাৰ আছে কেনেকে গম পালা যে সন্মুখত হ'ব এইটো কেনেকে গম পালা কাৰণ আমি ভিৰ মানটো কি পাইছিলো ধনাত্মক ভিৰ মানটো পাইছো ধনাত্মক তো যেতিয়া ধনাত্মক মানে কি
ধনাত্মক মানে হৈছে সন্মুখত 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 আৰু যদি ঋণাত্মক ওলালে হয় তেতিয়া তোমালোকে লিখিব পাৰিলে হয় দাপোনৰ পিছপিনে বুলি তো গতিকে ধনাত্মক কাৰণে এইটো আমি দাপোনৰ সন্মুখত বুলি লিখিছিলো তো এইখিনি আছিলে 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ আহি যোৱা প্ৰশ্নসমূহ তাৰ পাছত ইয়াৰ পিছত আমি 2 মাৰ্কছৰ কোৱেশ্চন 3 মাৰ্কছৰ কোৱেশ্চন সমূহো আলোচনা কৰিম এই চেপ্টাৰটো ভালদৰে পঢ়িবা বহুত ইম্পৰ্টেন্ট ইয়াৰ পৰা বহুতখিনি প্ৰশ্ন আহিছে বহুতখিনি দীঘল মেক্সিমাম লং কুৱেশ্যন ইয়াৰ পৰা আহিছে 3 মাৰ্কছৰো আহিছে 5 মাৰ্কছৰো আগতে বহুত আহিছিলে তো সেইকাৰণে এই চেপ্টাৰটো বহুত ভালকে পঢ়িবা কাৰণ চবতচাই বেছি নম্বৰ অহা অধ্যায় হৈছে এইটো তো গতিকে এয়াই আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ